অৰ্জুন, আমাৰ বাবে এটা গুড নিউজ আছে। গুড নিউজ? কি গুড নিউজ আছে পূজা? মোক মা আৰু পাপাই বিয়াৰ কথা কৈছে। এজন ল'ৰা চাইছে পাপাৰ পচন্দৰ। পাপাই সেই ল'ৰাজনলৈ মোক বিয়া দিব বিচাৰিছে। সেইটো আমাৰ বাবে গুড নিউজ কেনেকৈ হ'ল? তুমি মোক ভাল পোৱা আৰু মই তোমাক ভাল পাওঁ। তোমাৰ পাপাই তোমাৰ বাবে বেলেগ ল'ৰা পচন্দ কৰিছে। এইটো আমাৰ বাবে গুড নিউজ হ'ল জানো? আৰে অৰ্জুন, সম্পূৰ্ণ কথাটোতো শুনি লোৱা। কোৱা। মোক পাপা আৰু মায়ে কথাখিনি ক'লে আৰু তেতিয়া মই স্পষ্টকৈ কৈ দিলোঁ যে মই তোমাক ভাল পাওঁ। মই মোৰ মম আৰু পাপাক ক'লোঁ মই অৰ্জুন নামৰ এজন ল'ৰাক ভাল পাওঁ। ল'ৰাজনৰ লগতেই মই বিয়া হ'ম, বেলেগ কাৰো লগত মই বিয়া নহওঁ। আৰু তেতিয়া মোৰ মম আৰু পাপাই কি ক'লে জানা? কি ক'লে? মোৰ মম আৰু পাপাই তোমাক লগ কৰিব বিচাৰিছে। আজি বা কালিলৈ তোমাক আমাৰ ঘৰত যাব কৈছে। অ'। এতিয়া কোৱা, সেইটো আমাৰ বাবে গুড নিউজ হয় নে নহয়? হয়, সেইটো আমাৰ বাবে গুড নিউজ পূজা। কিন্তু এইটো কেনেকৈ মানি ল'ম যে তোমাৰ মম আৰু পাপাই মোক পচন্দ কৰিব, মোক পচন্দ কৰি তোমাক মোলৈ বিয়া দিব? তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। মোক ভাল পোৱা নহয়? সকলো হৈ যাব। শুনা, তুমি আজিয়েই মোৰ মম পাপাৰ ওচৰলৈ যাব লাগিব। আজি? নাই 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 দেই, মই অলপ সাহস গোটাই ল'ব লাগিব। আজিয়ে তোমাৰ মা দেউতাৰ ওচৰলৈ মই যাব নোৱাৰোঁ। আৰে কিয় টেনশ্যন লৈছা? মই আছোৱেচোন। মই তোমাৰ লগতে থাকিম। মোৰ মম আৰু পাপাই তোমাৰ লগত একো বেয়া বিহেভ নকৰে। হয়তো তেখেতসকলে চাব বিচাৰিছে মোৰ পচন্দ কেনেকুৱা। তোমাক দেখিয়ে মোৰ মম পাপাৰ পচন্দ হ'ব। তুমি দেখিবৰ ধুনীয়া হোৱাৰ লগতে তুমি বহুত বেছি সংস্কাৰী। তোমাৰ লগত কথা পাতিয়ে মোৰ মম আৰু পাপাই ভাল পাব। যিদৰে মই তোমাৰ লগত ফাৰ্ষ্ট কথা পাতিয়ে তোমাৰ প্ৰেমতেই পৰি গ'লোঁ। কি যে কোৱাৰ? মনত নাই মই তোমাক ফাৰ্ষ্ট ক'ত লগ পাইছিলোঁ? ফাৰ্ষ্ট কলেজত লগ পাইছিলোঁ। কলেজত মই তেতিয়া জুনিয়ৰ আছিলোঁ আৰু তুমি ছিনিয়ৰ। তুমি মোৰ লগত যিদৰে কথা পাতিছিলা, মোক ৰেগিং কৰিবলৈ অহা ল'ৰাখিনিক তুমি যিদৰে আঁতৰাই পঠাইছিলা বুজাই, তেতিয়াই মোৰ তোমাক ভাল লাগিছিল আৰু তেতিয়াই মই তোমাৰ প্ৰেমত পৰিলোঁ। আৰু মোৰ তোমাক প্ৰথম দেখোঁতেই ভাল লাগিছিল। সিমান মৰম লগা তুমি, আৰু তুমিও বহুত সংস্কাৰী। এতিয়া দেৰি কিহৰ? যোৱা, মানে ব'লা, তুমি ৰেডি হোৱা আৰু ইভিনিং আমাৰ ঘৰত যাব লাগিব মোৰ মম পাপাক লগ কৰিবৰ বাবে। ঠিক আছে পূজা, মই ৰেডি হৈ যাম। অৰ্জুন, আজি মই তোমাক নিবলৈ নাহোঁ। তুমি নিজেই যাবা আমাৰ ঘৰলৈ। আমাৰ ঘৰৰ এড্ৰেছটোতো তুমি জানাই। কিমান দিন তুমি মোক বাইকেৰে তাত নমাইছা। হ'ব? ঠিক আছে, তুমি টেনশ্যন নল'বা, মই নিজেই যাম। অ'কে, লাভ ইউ, বাই। লাভ ইউ টু, বাই, সোনকালেই লগ পাম। চিয়'ৰ। মম, অৰ্জুন আহিছে। এয়া চোৱা, এয়াই অৰ্জুন। অ', তুমিয়ে নেকি অৰ্জুন? হয় খুৰী, ময়ে অৰ্জুন। অ', প্লিজ চিট ডাউন। হ'ব খুৰী। পাপা ক'ত গ'ল মম? পাপাইতো অৰ্জুনক লগ কৰিম কৈছিল। তুমি কলিং বেল বজা শুনি বাহিৰত গ'লা আৰু পাপা ভিতৰৰ পৰা ওলাই আহিছিলহে জাষ্ট। আকৌ কিবা ফোন কৰিবৰ বাবে ভিতৰত যাব লগা হ'ল। অ'কে, মই পাপাক মাতি দিছোঁ। অৰ্জুন, তুমি বহা। ঠিক আছে হ'ব। নালাগে, তুমি ইয়াতে বহা। পাপা সময়ত নিশ্চয় আহিব। তুমি মোৰ ওচৰত বহা। তুমি সন্মুখত থাকোঁতেই মই অৰ্জুনক কেইটামান কুৱেশ্যন কৰোঁ। অ'কে মম। মম, কি কুৱেশ্যন কৰিবানো? ইমান হাৰ্ড কুৱেশ্যন নকৰিবা। সি অলপ ভয় কৰিয়ে আছে। তোমাৰ কোনো প্ৰয়োজন নাই। মই যি কৰোঁ নিজৰ ইচ্ছাই কৰিম। অ'কে মম, চিট ডাউন। হ'ব বাৰু, সেনেকৈয়ে হ'ব। আৰে অৰ্জুন, মমে তোমাক বহিব কৈছে নহয়, বহা। একো নহয়। মই বহিব কৈছোঁ বহা। কি ফাৰ্ষ্ট টাইম মোৰ কথা নুশুনিয়া নেকি? পাহৰি গৈছা নেকি যে মই পূজাৰ মাক হওঁ? চৰি। আচলতে মম, মানে তোমালোকক সন্মান কৰিছে। তোমাক সন্মান কৰিহে সি চেয়াৰত বহা নাই। তুমি মনে মনে থাকা পূজা। অৰ্জুন, তোমাৰ নাম জানিলোৱেই। এতিয়া কোৱা তুমি কি কৰি আছা? আই মিন তোমাৰ জব কি? মোৰ কোনো চাকৰি নাই। বৰ্তমান মই এনেই আছোঁ। মই চাকৰিৰ বাবে ইণ্টাৰভিউ দি আছোঁ। হোৱাট? বেকাৰ তুমি? আৰে নহয় মম। কৈ নিদিয়া কিয় তোমাৰ? মানে তুমি এতিয়া কিদৰে পইচা ইনকাম কৰি আছা? লাজ কিয় কৰিছা? একো নহয়, তুমিতো বেকাৰ নহয়। তুমি নিজে দুটামান পইচাটো ইনকাম কৰি আছা। নোকোৱা কিয় অৰ্জুন? আচলতে মই এখন ব্ৰইলাৰ ফাৰ্ম চলাই আছোঁ। হোৱাট? ব্ৰইলাৰ ফাৰ্ম চলাই আছা? আৰু পূজা তুমি ব্ৰইলাৰ ফাৰ্ম চলোৱা এটা ল'ৰাক ভাল পাইছা? ব্ৰইলাৰ বেপাৰীক? ন' মম, সি ইণ্টাৰভিউ দি আছে। তাৰ চাকৰি হ'ব। সি বহুতখিনি পঢ়ি থৈছে। সি ITI পাছ কৰি থৈছে। সি বহুত ভালকৈ মাৰ্কছ পাইছে। তাৰ ৰিজাল্ট আহিব। অ'কে চৰি, ইণ্টাৰভিউ ৰিজাল্ট আহিব। সি এদিন ভাল চাকৰি পাব। চাকৰি পাব বুলি অপেক্ষা কৰি থাকিবা তুমি। অঁ মা,
তুমি কি সুখত ৰাখিবা মোৰ পূজাক? তুমি জানানে এইখন ঘৰত তাই কিমান আলাসত আছে? তুমি ৰাখিব পাৰিবা? তাই এটা ক্ৰীমৰ দাম, এটা হেয়াৰ অইলৰ দাম তুমি শুনিলেই আচৰিত হ'বা। সেইখিনি প্ৰয়োজনীয়তা তুমি পূৰ কৰিব পাৰিবা? তুমি মোৰ পূজাক ভাল পাইছা? তোমাৰ অকাদেই নাই মোৰ পূজাক ভাল পোৱা। এটা সামান্য ব্ৰইলাৰ ফাৰ্ম চলোৱা ল'ৰাই মোৰ পূজাক ভাল পায়? মম, এনেকৈ কিয় কৈছা? মই আৰু কি ক'ম পূজা? পাপাই এইটো শুনিলে আচৰিতেই হৈ যাব। সামান্য ব্ৰইলাৰ ফাৰ্ম চলোৱা এটা ল'ৰাক তুমি ভাল পাইছা? অ' মাই গড। তুমি চিন্তা নকৰিবা, এদিন বহুত ভাল চাকৰি হ'ব। ন অৰ্জুন, কোৱা তুমি মম। হয় খুৰী, মই সম্পূৰ্ণ চেষ্টা কৰি যাম চাকৰিৰ বাবে। এই কি খুৰী খুৰী মাতি আছা? অলপতো স্মাৰ্টত মাতিবও নাজানা। হাৰে মোক আণ্টি বুলি নামাতে কিয়? স্মাৰ্টনেছ নাই, দেখাতে একেবাৰে গাঁৱলীয়াৰ দৰে। বেকাৰ, একেবাৰে দৰিদ্ৰৰ দৰে লাগে। তুমি এই ল'ৰাটোক কি দেখি ভাল পাইছিলা? তোমাৰ মম আৰু পাপাই কি কৰে? মোৰ দেউতা খেতিয়ক আৰু মোৰ মায়ে ঘৰুৱা কামবোৰ কৰে। ঘৰুৱা কাম কৰে? আৰে সেইবোৰ একো নকৰে বুলি ক'লেও হ'ল। কিয় ক'ব মম একো নকৰে বুলি? ঘৰুৱা কাম বনবোৰোতো কামেই হয় ন। পূজাই ঠিকেই কৈছে। এগৰাকী নাৰী কেৱল অফিচলৈ গ'লেই যে তেওঁ কাম কৰে সেইটো নুবুজায়। ঘৰুৱা কাম বনবোৰ কৰিব পাৰিলেও ঘৰুৱা কাম বনবোৰ কৰাটোতো হাউচৱাইফৰতো এটা কামেই ন। চাট আপ, বেছি কথা নক'বা। তোমাৰ অকাত নাই মোৰ পূজাক বিয়া পতাৰ, গতিকে যাব পাৰা। মম, এনেকৈ কিয় কৈছা? মই অৰ্জুনৰ বাহিৰে বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। আৰু অৰ্জুনক চাহ কফি একো নিদিয়াকৈ এনেকৈ পঠাই দিছা যে? ন' মম ন', মই পাপাক মাতো। তুমি এনেকুৱা কিয় কৰিছা? পাপাক মতাৰ কোনো প্ৰয়োজন নাই। মায়ে যি ডিচিশ্যন লৈছে সেয়াই হ'ব পূজা। মই সকলোবোৰ শুনিছোঁ। তুমি এনেকুৱা এটা সামান্য বেকাৰ ল'ৰাক ভাল পাইছা? অ' মাই গড, তোমাৰ ষ্টেটাছেই ল' হৈ গৈছে, তুমি জানা? মম, পাপা, তোমালোকে এইবোৰ কি কৈছা? কোনোবাই ষ্টেটাছ চাই ভাল পায় নেকি? মই অৰ্জুনক ভাল পাওঁ আৰু মই অৰ্জুনলৈহে বিয়া হ'ম। মই সিদ্ধান্ত লৈছোঁ যে অৰ্জুনলৈ মই পূজাক বিয়া নিদিওঁ। পাপা, এনে কেতিয়াও নকৰিবা। পাপা, মাথো, আমাক সময় দিয়া। হয় খুৰা, আমাক মাথো সময় দিয়ক। আপোনাক কথা দিছোঁ, পূজাক মই বহুত সুখত ৰাখিব পৰাকৈ এটা ভাল চাকৰি বিচাৰিম। মোৰ ভাগ্যত যদি চাকৰি আছে মই চাকৰি কৰিম, নহ'লে বিজনেছ কৰি হ'লেও তাইক বহুত সুখত ৰাখিম। সময় লাগে? ঠিক আছে, মই তোমাক 15 দিনৰ সময় দিছোঁ। এই 15 ডেইজৰ ভিতৰত তুমি এটা চাকৰিৰ যোগাৰ কৰা। যদি তুমি চাকৰি যোগাৰ কৰিব নোৱাৰা তেতিয়া মোৰ পূজাক পাহৰি যোৱা। পাপা, 15 ডেইজত সি ক'ত চাকৰি পাব? আমি সেইবোৰ নাজানো। পাপাই যি কৈছে ঠিকেই কৈছে। পাপা, ইয়াত তোমালোকে বেয়া কৰিছা। ঠিক আছে পূজা, পাপাই আমাক 15 দিনৰ সময় দিছে। মোক 15 দিনৰ সময় দিছে। মই সম্পূৰ্ণ চেষ্টা কৰিম এই 15 দিনত এটা চাকৰি বিচাৰিবলৈ। কিন্তু অৰ্জুন, 15 ডেইজ তেনেই কম দিন। ইমান দিনে তুমি চাকৰিত ইণ্টাৰভিউ দি পোৱা নাইকিয়া। এই 15 দিনত কেনেকৈ পাবা? ভগৱানৰ লগত চেলেঞ্জ কৰিম। যদি তুমি মোৰ কপালত আছা তেতিয়াহ'লে ভগৱানে এই 15 দিনত মোক এটা চাকৰি দিবই লাগিব। ঠিক আছে অৰ্জুন, তুমি যি ভাল দেখা। চিন্তা নকৰিবা, মই তোমাৰ লগত সদায়ে আছোঁ। মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। মই এতিয়া যাওঁ। ব'লা অৰ্জুন, তুমি আৰু মই ৰেষ্টুৰেণ্টতে কিবা এটা খাই লওঁ। ঘৰততো চাহ কফি যোগাৰ কৰিবলৈ মায়ে কাকো অৰ্ডাৰেই দিয়া নাই। ঘৰত খোৱা, তুমি এতিয়া ক'তো যাব নোৱাৰা অৰ্জুনৰ লগত। মই লুনাক কৈছোঁ, লুনাই চাহ কফি দিব। পূজা, তুমি ইয়াত? অঁ, মই তোমাৰ আজি ফাৰ্ষ্ট ইণ্টাৰভিউটোলৈ কিয় নাহিম? আগতে কেইবাটাও ইণ্টাৰভিউ দিলা, ঠিক আছে, কিন্তু আজি এই ইণ্টাৰভিউটো কিয় ফাৰ্ষ্ট বুলি কৈছোঁ জানানে? কাৰণ আজি মোৰ মম পাপাই তোমাক চেলেঞ্জ দিছে আৰু তুমিও ভগৱানৰ লগত চেলেঞ্জ কৰি ফাৰ্ষ্ট ইণ্টাৰভিউ দিব ওলাইছা। আৰু মই তোমাক উইচ কৰিবলৈ ৱেষ্ট অফ লাক দিবলৈ নাহিম নেকি? থেংক ইউ পূজা, তুমি মোক প্ৰতিটো মুহূৰ্ততে ছাপোৰ্ট কৰাৰ বাবে। পূজা, মোৰ বহুত বেছি ভয় হৈছে। মই পাৰিমনে তোমাক নিজৰ কৰি ল'ব? মই তোমাক মানা কৰিছিলোঁ যে 15 দিনৰ চেলেঞ্জটো একচেপ্ট নকৰিবা, কিন্তু কি কৰিবা? বাৰু একো নাই দিয়া, টেনশ্যন নল'বা, মই আছোঁ তোমাৰ লগত। তুমি সফল হ'বাই। মোৰ মম আৰু পাপাই বুজিব যে তুমিয়ে মোৰ বাবে উপযুক্ত। ঠিক আছে, এতিয়া মোৰ লেট হৈছে, যাওঁ দিয়া। ব'লা, মই কাৰ আনিছোঁ, মোৰ লগতে যাব পাৰিবা। ঠিক আছে ব'লা। অঁ ৰ'বাচোন, মা আৰু দেউতা ক'ত আছে? মইতো তেখেতসকলক বহুত দিন লগ পোৱা নাই। ইয়ালৈ তোমাৰ ঘৰলৈ নহাও বহুত দিন হ'ল। মা পথাৰলৈ গ'ল, দেউতাও পথাৰতে আছে। মা আৰু দেউতাই গম পায় কথাখিনি। অঁ হ'ব দিয়া, ব'লা। ঠিক আছে। কি হ'ল অৰ্জুন? মোৰ ফোনো ৰিচিভ কৰা নাই, মেছেজৰো ৰিপ্লাই কৰা নাই, আৰু ইয়াত এইদৰে আছাহি যে? তুমি? অঁ মই। আজি তুমি আৰু মই পাৰ্কত লগ কৰাৰ কথা আছিল নহয়। কি হ'ল তোমাৰ? নগ'লা যে? আৰু মোৰ ফোন ৰিচিভ কৰা নাই, মেছেজৰ ৰিপ্লাই দিয়া নাই।
তোমাৰ ফোন তোমাৰ লগত নাই নেকি? আছে নাই মোৰ ফোন ঘৰতে থৈ আহিছোঁ মই মই ফোনটো লগত ৰাখি কি কৰিম তোমাৰ ফোনৰ ৰিচিভ নকৰাকৈ থাকিলেও ভাল নালাগিব মেছেজৰ ৰিপ্লাই নকৰাকৈ কেনেকৈ থাকোঁ আৰু ৰিপ্লাইনো কৰোঁ কি ফোনত তোমাক উত্তৰ দিওঁ কি সেইবাবে মই তোমাৰ ফোনো ৰিচিভ কৰা নাই মই মোৰ লগত ফোনেই ৰখা নাই এয়া তুমি কি কৈছা অৰ্জুন? পূজা তুমি পাহৰি গৈছা নেকি আজি শেষৰটো দিন আজি 15টা দিন পূৰ হ'ব তোমাৰ মম পাপাই মোক চেলেঞ্জ দিয়াৰ মই একো কৰিব নোৱাৰিলোঁ এতিয়ালৈকে মোৰ চাকৰিয়েই নহ'ল মই ভগৱানৰ ওচৰতো চেলেঞ্জ কৰিছিলোঁ নাই ভগৱান এই পৃথিৱীতেই নাই এনেই মানুহে ভগৱানক পুজি থাকে ভগৱান থকা হ'লে মোৰ সঁচা ভালপোৱা মোৰ লগত ৰাখিলেহেঁতেন মই আজি তোমাক হেৰুৱাই দিব লাগিব এয়া কি কৈছা অৰ্জুন? মই তোমাৰ লগত আছোঁ আৰু সদায়ে থাকিম। নাই আজিৰ পৰা হয়তো মই তোমাক লগ নাপাম চৰি পূজা মই তোমাৰ হ'ব নোৱাৰিলোঁ চৰি পূজা মই তোমাৰ বাবে একো কৰিব নোৱাৰিলোঁ মোক ক্ষমা কৰি দিয়া পূজা এনেকৈ কিয় কৈছা? চাওঁ মোৰ চকুলৈ চোৱা মোৰ চকুলৈ আৰু কোৱা মোৰ চকুত তোমাৰ প্ৰতি কি দেখিছা? সঁচা ভাল পোৱা নে আন কিবা? সঁচা ভাল পোৱা তুমি মোক সঁচা ভাল পোৱা আৰু ময়ো তেন্তে তুমি কিয় ভাবি লৈছা তোমাৰ চাকৰি নহ'ল বুলিয়ে তোমাক মোৰ মম আৰু পাপাই 15 ডেজৰ এটা চেলেঞ্জ দিলে বুলিয়ে সেইটোত তুমি হাৰি গ'লা বুলিয়ে মই তোমাক এৰি দিম? নাই মই তোমাক এৰি নিদিওঁ আৰু তুমিও মোক এৰি থৈ যাব নোৱাৰা আৰে পূজা তোমাৰ মম আৰু পাপাই তোমালৈ ধনী ঘৰৰ ল'ৰা চাইছে তোমাক বিয়া দিব বিচাৰিছে আৰু সেয়া তোমাৰ মা দেউতাৰ ভুল নহয় প্ৰতিজনী ছোৱালীকে নিজৰ মাক দেউতাকে ভাল ঘৰলৈ বিয়া দিব বিচাৰে সুখী হৈ থাকিবলৈ মোলৈ আহিলে তুমি ক'ৰ পৰা সুখী হ'বা তোমাৰ মায়ে ঠিকেই কৈছে তুমি ইউজ কৰা এটা হেয়াৰ অইল বা ফেচ ক্ৰীমৰ দাম শুনিয়ে হয়তো মই ভয় খাম মই নোৱাৰিম সেইখিনি যোগাৰ দিব আৰু মই সেইখিনি ব্যৱহাৰ কৰিবলৈ এৰি দিম পূজা হাৰে মোৰ সঁচা ভাল পোৱাৰ বাবে যদি মই সামান্য মোৰ মুখত সনা ক্ৰীম আৰু চুলিত সনা তেলটো এৰি দিওঁ কম দামী ব্ৰেণ্ডৰ যদি ইউজ কৰোঁ কি হানি হ'ব একোতো হানি নহয় ন শুনা মই তোমাক ভাল পাওঁ আৰু মইতো পলাই তোমাৰ লগত বিয়াও হ'ব নোৱাৰোঁ তুমিও মোক পলুৱাই বিয়া পাতিব নোৱাৰা সেইটোও সঁচা তুমি অলপো চিন্তা নকৰিবা মোৰ মা আৰু দেউতাই মোক তোমালৈকে বিয়া দিব লাগিব এতিয়াও সময় হাৰি যোৱা নাই আমি বুঢ়া বুঢ়ী হৈ যোৱা নাই নহয় আমাৰ বহু সময় আছে বিয়া হ'বলৈ তোমাৰ নিজস্ব এটা সংস্থাপন হৈ লওক তাৰপিছত আমাৰ বিয়া হ'ব নাই পূজা তোমাৰ মা দেউতাই নামানিব পূজা মোৰ কথা শুনা তুমি তোমাৰ মম আৰু পাপাই চাই দিয়া ধনী ঘৰৰ ল'ৰালৈকে বিয়া হৈ যোৱা আমাৰ ভালপোৱা মা দেউতাৰ বাবে ত্যাগ দি দিয়া শাট আপ আৰু বেছি কথা নক'বা তুমি অৰ্জুন মই তোমাক ভাল পাওঁ তোমাৰেই হ'ম আৰু চাবা এদিন আমাৰ প্ৰেম বিবাহেই হ'ব মা দেউতাই হাঁহি মুখে আমাৰ বিয়া পাতি দিব আৰু মোৰ কপালত তোমাৰ নামৰ সেন্দুৰ জিলিকিব অ'কে কিন্তু পূজা কোনো কিন্তু নাই মই এতিয়া যাওঁ অৰ্জুন তুমি এই কথাবোৰ চিন্তা কৰি একেবাৰে নাথাকিবা আৰু ঘৰত যোৱা মোলৈ ফোন কৰাগৈ ময়ো ঘৰত যাওঁ ঠিক আছে পূজা মই এযোৰ ধুনীয়া চাদৰ মেখেলা উলিয়াই থৈছোঁ তুমি সেইযোৰ পিন্ধি লোৱা আলহী পাবহি এতিয়া আলহী ক'ৰ আলহী আহিব আৰু আলহী আহিলে বুলি মই কিয় চাদৰ মেখেলা পিন্ধিব লাগে মম আজি তোমাক চাবৰ বাবে এজন ল'ৰা আৰু মাক দেউতাক আহিব সেইবাবে কি তোমালোকে মোৰ পাৰ্মিশ্যন নোহোৱাকৈ মোক চাবৰ বাবে ল'ৰা কিয় মাতি আনিছা তোমাৰ পাৰ্মিশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই তুমি ভালপোৱা জনেতো তোমাক তোমাৰ উপযোগী বুলি প্ৰমাণ কৰিবই নোৱাৰিলে গতিকে তালৈ আৰু আশা কৰি থাকি কোনো লাভ নাই আমাৰ পচন্দ মতে এজন ধনী ঘৰৰ বহুত ধনী ল'ৰালৈ বিয়া হৈ যাব লাগিব তুমি ল'ৰাজন আমেৰিকাত থাকে তাৰ মানে মই বিয়া হৈ সেইজনৰ লগত আমেৰিকাত যাব লাগিব আৰু যিমান পাৰোঁ সিমান সোনকালে তোমালোকৰ বিয়া পাতি দিয়াই হ'ব তেতিয়া তুমি সোনকালে আমেৰিকাত যাবা আৰু এই বেকাৰটোক দৰিদ্ৰটোক পাহৰিব পাৰিবা সহজতে মম অৰ্জুনৰ কথা তেনেকৈ নক'বা সি বহুত পঢ়া শুনা কৰা ল'ৰা তাৰ ভাল চাকৰি হ'ব কিমান আৰু বাট চাই থাকিবা তাৰ চাকৰি হ'বকৈ মম তুমিতো জানাই আজিকালি ঘোচ নোখোৱালে চাকৰি পোৱাটো বহুত কষ্টকৰ আৰু সি ঘোচ খুৱাবৰ বাবে তাৰ ওচৰত পইচাৰ একেবাৰে অভাৱ মই তাক পাপাৰ পৰা নি পইচা অলপ দি সহায় কৰিম সি পিছত ৰিটাৰ্ণ কৰিব বুলি মই সেই সুবিধাটোও দিছিলোঁ কিন্তু সি নল'লে আৰু এতিয়া সেইটোৰ বাবে তুমি ৰৈ থকাৰ কোনো প্ৰয়োজন নাই তোমালৈ ভাল ল'ৰা এটা চাই দিছোঁ বিয়া হোৱা আৰু সাজু হৈ থাকিবা ন' মম ন' মই নোৱাৰোঁ মই সেইটোৰ লগত বিয়াত বহিব নোৱাৰোঁ মই আলহীৰ সন্মুখলৈকে নোলাওঁ
তুমি কৈ দিবা আৰু আমি মানি ল'ম। এয়া অসম্ভৱ। তোমাৰ কথা মতে সকলোবোৰ নহ'ব। মই কৈছোঁ তুমি ৰেডি হৈ থাকিব লাগিব, ৰেডি হৈ থাকিব লাগিব। আৰু তুমি তাকে নকৰিলে ইয়াৰ ব্যৱস্থা বেলেগ হ'ব। এতিয়াই মই ৰুমৰ বাহিৰৰ পৰা তোমাক লক কৰি থৈ যাম আৰু আলহী আহিলেহে তোমাক দুৱাৰ খুলি দিম। মম! অ' মাই গড, মায়ে বাহিৰৰ পৰা মোক লক কৰি থৈ গ'ল। আৰু আলহী নাই, মই আলহীৰ সন্মুখলৈ কেতিয়াও ওলাব নোৱাৰোঁ। আমেৰিকাত থাকে, লণ্ডনত থাকে, ক'ত থাকে থাকক। মই কোনো বেলেগ ল'ৰালৈ বিয়া নহওঁ। মই বিয়া হ'লে কেৱল অৰ্জুনলৈ বিয়া হ'ম। মই অৰ্জুনক ভাল পাওঁ। অৰ্জুনৰ লগত মোৰ বিয়া হ'ব। মোৰ ফোনটো ক'ত আছে? মই অৰ্জুনলৈ এতিয়াই ফোন কৰিব লাগিব। আৰে, মোৰ ফোনটোচোন ইয়াতে থৈছিলোঁ। নাই যে, ইয়াতো পৰি থকা নাই। কি হ'ল ফোনটো? ফোন বিচাৰি থাকিব নালাগে, ফোন মোৰ লগত আছে। তুমি ৰেডি হোৱা, আলহী পাবহি এতিয়া। মম! অ' মাই গড, মায়ে ফোনটোও লৈ গুচি গ'ল। মই কৰোঁ কি এতিয়া? য়েছ, খিৰিকীৰ গ্লাছ ভাঙিতো মই ওলাই যাব পাৰিম। তুমি এইদৰে দৌৰি আহিছা যে পূজা? তুমিওতো দৌৰি দৌৰি আহিছা, সেইবাবে দুয়োটা মুখামুখি হৈছোহি। কোৱা, কি হ'ল? মই তোমালৈ ইমান ফোন মেছেজ কৰি আছোঁ, ৰিপ্লাই কিয় কৰা নাই? ভাল খবৰ এটা দিবলৈ আহিছোঁ তোমাক। কি? মই এতিয়া কোৱা, তুমি কিয় দৌৰি আহিছা এইদৰে ৰাস্তাত? মোৰ কথাটো পিছত শুনিবা, তোমাৰ ভাল খবৰটো কোৱা প্লিজ। মইতো তোমালৈ মেছেজ কৰিয়ে থৈছোঁ আৰু তুমি মেছেজ চিন কৰিছা, ফোনটোহে ৰিচিভ কৰা নাই। মেছেজ চিন কৰি ৰিপ্লাইও কৰা নাই। কি? আচলতে মোৰ ওচৰত ফোন নাই। মোৰ ফোনটো মায়ে ৰাখি থৈছে। মোক বাহিৰৰ পৰা লক কৰি থৈছিল। মই খিৰিকীৰ গ্লাছ খুলি যেনে তেনে ওলাই আহিছোঁ দৌৰি দৌৰি, কাৰণ আজি মোক চাবলৈ বেলেগ ল'ৰা এজন আহিব। সেইটো বোলে আমেৰিকাত থাকে। কি? তুমি এনেকৈ কিয়? চুপ থাকা অৰ্জুন। এনেকৈ কিয় আহিলোঁ, মই এনেকুৱা কিয় কৰিছোঁ, এইবোৰ নক'বা। মই কিমান বাৰ ক'ম, মই তোমাক ভাল পাওঁ আৰু তোমালৈ বিয়া হ'ম। তেন্তে মোৰ গুড নিউজটো শুনা। কোৱা। মই চৰকাৰী এটা বহুত ভাল বিভাগত চাকৰি পাইছোঁ। কি? দৰমহাও বহুত বেছি। প্ৰথমটো মই দৰমহা 60,000ৰ ওপৰত পাম, তাৰপিছত বাঢ়ি থাকিব। বহুত ভাল খবৰ। সেই খবৰটো মই মা আৰু পাপাক দিব লাগিব। ব'লা, আমি এই খবৰটো মা আৰু পাপাক দিওঁ আৰু আমাৰ বিয়া পাতি দিবলৈ কওঁ। মই আৰু তোমাৰ পাপাই খবৰটো পালোঁ। আমি সুখী হৈছোঁ যে অৰ্জুনে চাকৰি এটা পাইছে বহুত ভাল বিভাগত। মম, এতিয়া ঘৰলৈ ব'লা, ঘৰত পাতিম বাকীখিনি কথা। ব'লা অৰ্জুন। ঠিক আছে। অৰ্জুন, আমি তোমাৰ লগত কৰাখিনিৰ বাবে আমাক ক্ষমা কৰি দিবা। আমি নিজৰ ছোৱালীৰ ভাল বিচাৰোঁ, সেইবাবে সেইখিনি কৰিছিলোঁ। এতিয়া আমাৰ বিশ্বাস হৈছে যে তুমি আমাৰ পূজাক সুখত ৰাখিবা। তুমি মৰম কৰা তাইক, কাৰণ তোমালোকৰ ভালপোৱা আছে। কিন্তু ভালপোৱাইতো গোটেই জীৱনটো জীয়াব নোৱাৰি। তোমালোকৰ লগত তোমালোকৰ আৰ্থিক অৱস্থাটো অলপ ভাল হ'ব লাগিব, সেয়ে এইখিনি কৰিছিলোঁ। নিজৰ ছোৱালীজনী দুখত পৰাটো কোনেও নিবিচাৰে। বুজিছোঁ আণ্টি, আপুনি অলপো টেনশ্যন নল'ব। মই এই কথাত বেয়া পাই থকা নাই নহয়। মোক অৰ্জুনে প্ৰথমতেই কৈছিল মম, বোলে মাক দেউতাকে ভালহে চিন্তা কৰে। তুমি ইমান মৰম কৰা আমাৰ পূজাক, আৰু ইমান এজন সংস্কাৰী ল'ৰাক আমি হেৰুৱাব খুজিছিলোঁ। ভগৱানে সেয়া হ'বলৈ নিদিলে। তোমালোকৰ ভালপোৱা সঁচা আছিল যে, সেইবাবে এতিয়া তোমালোকৰ প্ৰেম বিবাহ হ'ব। আমি তোমালোকৰ প্ৰেম বিবাহত সুখী। থেংক ইউ পাপা। অৰ্জুনে এটা ফ্লেট কিনিছে। আমিও অহা মাহতে তোমালোকৰ বিয়াৰ কথা ভাবিছোঁ। মোৰ মা আৰু দেউতাই কাগজ চোৱালে, অহা মাহৰ 25 তাৰিখে পৰিছে। আমাৰ এজনীয়ে ছোৱালী, একমাত্ৰ ছোৱালীজনী বিয়াখন বহুত হেঁপাহেৰে আৰু ডাঙৰকৈ পাতিম। আংকুল আণ্টি, মই বাৰু পূজাক অলপ সময়ৰ বাবে লৈ যাব পাৰিমনে? মানে খাৰু আৰু আঙুঠিৰ জোখ ল'ব আছিল। অ'কে, ন' প্ৰব্লেম। অ'কে, বাই পাপা, বাই মম, বাই। হেৰি, আমি সঁচাকৈ বহুত বেছি ভুল কৰিবলৈ ওলাইছিলোঁ। আৰে, অৰ্জুনৰ নিচিনা এজন ইমান ঠাণ্ডা আৰু সংস্কাৰী ল'ৰাক আমি পূজাৰ জীৱনৰ পৰা আঁতৰাই দিবলৈ লৈ বহুত ডাঙৰ ভুল কৰিছিলোঁ। আমি যি কৰিব ওলাইছিলোঁ পূজাৰ ভালৰ বাবেই কৰিব ওলাইছিলোঁ, কাৰণ আৰ্থিক অৱস্থা সুচল নহ'লে আমাৰ পূজা কিদৰে সুখী হ'লহেঁতেন। এতিয়া কোনো চিন্তা নাই, অৰ্জুনৰো ইমান এটা ভাল চাকৰি। সেইদিনা মই মেছেজটো পোৱাৰ লগে লগে সেই আলহীখিনিক আহিবলৈ মানা কৰিলোঁ। তেখেতসকল মিছাতেই অহা হ'লহেঁতেন। মেছেজটো পাই যে মোৰ মনটো কিমান ভাল লাগিলে, কাৰণ সেই মুহূৰ্তত কুহিৰ ফোনটো মোৰ হাতত আছিল। হয়, তুমি ঠিকেই কৈছা। এতিয়া আমাৰ মাজনী বহুত সুখত থাকিব।
তাই নিজৰ ভালপোৱাজনৰ লগত গোটেই জীৱন সুখী হৈ থাকিব। তাহাঁতৰ প্ৰেম বিবাহলৈ আমি মাক দেউতাকে অজস্ৰ আশীৰ্বাদ দিছোঁ।